অৱশেষত আহি পৰিল 2025 বৰ্ষৰ বাবে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰুটিন। ইতিমধ্যে এই ৰুটিনখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ৰুটিনখন ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব এইটো ভিডিঅ'ৰ একেবাৰে শেষত কৈ দিয়া হ'ব। প্ৰথমতে জনাব বিচাৰিছোঁ যে এই ৰুটিনত কি আছে। ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই ৰুটিনখন প্ৰকাশ কৰিছে। ইয়াতে লিখিছে ফৰ দ্য হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যন 2025। হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰী 3 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু প্ৰথম দিনাই ইংৰাজী পৰীক্ষা আছে। ফেব্ৰুৱাৰী 4 মিউজিক এণ্ড বিহুৰ পৰীক্ষা আছে। ফেব্ৰুৱাৰী 6 পিছবেলা কেমিষ্ট্ৰি, বিজনেছ ষ্টাডিজ এণ্ড পলিটিকেল ছায়েন্সৰ পৰীক্ষা আছে। ফেব্ৰুৱাৰী 8 মিউজিক গ্ৰুপ বি আৰু ভোকেশ্যনেল পেপাৰ 1, ভোকেশ্যনেল ইলেক্টিভ পেপাৰ 4ৰ পৰীক্ষা আছে। ফেব্ৰুৱাৰী 10 পিছবেলা ফিজিক্স, একাউণ্টেঞ্চি, এডুকেশ্যনৰ পৰীক্ষা আছে। ফেব্ৰুৱাৰী 12 অল্টাৰনেটিভ ইংলিছ নাইবা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ পৰীক্ষা। ফেব্ৰুৱাৰী 13 এডভান্স সংস্কৃত, ফেব্ৰুৱাৰী 14 এইবোৰ পৰীক্ষা আছে। ফেব্ৰুৱাৰী 17 মেথমেটিক্স, ফেব্ৰুৱাৰী 19 বায়'লজি, ইঞ্চুৰেঞ্চ, হিষ্টৰী, ফেব্ৰুৱাৰী 21 ইকনমিক, জিঅ'গ্ৰাফী, বায়'টেকনলজি এইবোৰৰ পৰীক্ষা আছে। ফেব্ৰুৱাৰী 24 এৰাবিক, পাৰ্চিয়ান, সংস্কৃত, এডভান্স লেংগুৱেজৰ পৰীক্ষা আছে। ফেব্ৰুৱাৰী 26 ইকনমিক্স, ফেব্ৰুৱাৰী 27 স্বদেশ অধ্যয়ন, ফেব্ৰুৱাৰী 28 ষ্টেটিষ্টিক্স, মাৰ্চ 3 বিজনেছ, মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফী এণ্ড জিঅ'লজি, মাৰ্চ 5 লজিক এণ্ড ফিলচফি, ফাইনেন্স, সাইকোলজি। এইকেইটা পৰীক্ষা আছে মাৰ্চ 5ত। মাৰ্চ 7ত পৰীক্ষা আছে অন্থ্ৰপলজি, ছ'চিয়লজি আৰু মাৰ্চ 10ত হোম ছায়েন্স, কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যনৰ পৰীক্ষা আছে আৰু মাৰ্চ 11ত মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজিৰ পৰীক্ষা আছে। এই ৰুটিনখনৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা ডাউনলোড কৰিব পাৰে। আৰু এই ৰুটিনৰ একেবাৰে শেষত পংকজ বৰঠাকুৰৰ ছিগনেচাৰ আছে, লগতে ইয়াতে ডেট দিয়া আছে। যদিও এই ৰুটিনখন সামাজিক মাধ্যমত ভাইৰেল হৈছে, কিন্তু এতিয়ালৈকে ছেবা নাইবা আছেক নাইবা আসাম স্কুল এডুকেশ্যন বোৰ্ডৰ ৱেবছাইটত এই ৰুটিনখন প্ৰকাশ পোৱা নাই। সামাজিক মাধ্যমত ক'ত প্ৰকাশ পাইছে মই দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে কৰিমগঞ্জ টুডে ইয়াতে এই ৰুটিনখন প্ৰকাশ কৰিছে। লগতে এইজন ব্যক্তিয়ে সামাজিক মাধ্যমত এই ৰুটিনখন প্ৰকাশ কৰিছে, পান্না মালাকাৰ। লগতে এইজন ব্যক্তিয়েও এই ৰুটিনখন প্ৰকাশ কৰিছে, তেওঁৰ নাম হৈছে আতিকুল ইছলাম। ফেচবুকত এই ৰুটিনখন প্ৰকাশ কৰিছে, কিন্তু এতিয়ালৈকে যিটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটত এই ৰুটিন প্ৰকাশ কৰা নাই। ইফালে এই ৰুটিন মতে অসমত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা 3 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব, কিন্তু ৱেষ্ট বেংগলত এই হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা মাৰ্চৰ 3 তাৰিখৰ পৰা আৰম্ভ হ'ব। এক মাহ পিছত ৱেষ্ট বেংগলত এই পৰীক্ষা আৰম্ভ হ'ব, কিন্তু অসমত এক মাহ আগতেই এই হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা আৰম্ভ কৰিব। হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ লাভ কৰিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে।